এইটো বহুত ভাল ভাল লেখক আছে, তেওঁলোকে আগবাঢ়ি আহক আৰু যিখিনিয়ে ভুল কৰে সেইখিনি শুধৰাই দিলে হ'ল। লেখাৰ যে ইচ্ছা এটা প্ৰকাশ কৰে, তেওঁলোকে দেখিব যে মন কৰে, সেইটোতো কিন্তু কম কথা নহয়। সেইটো ডাঙৰ কথা। সেইটো বহুত ডাঙৰ কথা। গতিকে আমি তেওঁলোকক নিৰাশ কৰিব নালাগে, কোনেও নিৰাশ কৰিব নালাগে আৰু কোনেও কাকো বেয়াকে ক'ব নালাগে, সমালোচনা কৰিব নালাগে, আলোচনা কৰক আৰু তেওঁলোকক ভুলটো আঙুলিয়াই দিয়ক, ভুলটো আঙুলিয়াই দিয়ক, একো কথা নাই। কিন্তু সঁচাই লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৱলী, বিষ্ণু ৰাভাৰ ৰচনাৱলী বা লক্ষ্মীনাথ বেজবৰুৱাৰ যিখন ৰচনাৱলী আছে, যিখন কেনেকুৱা চহকী আমাৰ অসমৰ ভাষা, অসমীয়া ভাষা ইমান চহকী আমি পঢ়ি থাকোঁ। আৰু এজন মানে তোমাৰ হেৰি দেওৰাম তাচা কিতাপ পঢ়িব লাগে, চাহ বাগানত তেওঁৰ কিতাপ, এনেকুৱা মানে ভাল ভাল লেখকৰ কিতাপবিলাক পঢ়ক তেওঁলোকে আৰু শিকক আৰু তাৰপিছত লেখা আৰম্ভ কৰক। মানে লেখাতকৈও কিন্তু শিকি বেছি ভাল লাগে। কিতাপ পঢ়ক আৰু কিতাপ পঢ়াৰ এটা আন্দোলন গঢ়ি উঠিব লাগে। নমস্কাৰ জনাইছোঁ। মোৰ নাম ডক্টৰ নঞ্জু দত্ত। মোৰ অৰিজিনেলি মোৰ জন্ম ঠাই হ'ল পাঠশালা, বৰজালি জিলাৰ পাঠশালা, আৰু মই তাৰপিছত ইয়াতে গুৱাহাটীতে ডাঙৰ দীঘলৰ পঢ়া শুনা কৰোঁ। ইয়াৰ পৰা মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাই মই মাষ্টাৰ ডিগ্ৰী লৈছোঁ বুৰঞ্জীত। তাৰপাছত মই চাকৰি সূত্ৰে বৰপেটীয়া হ'লোঁ। এতিয়া মই বৰপেটা বুলিয়ে কওঁ নিজকে, বৰপেটীয়ান বুলিয়ে পৰিচয় দিওঁ আৰু ইয়াৰ লগে লগে অকণমান কিবা কিবি লাগি থাকোঁ আৰু অলপমান। আপোনাৰ নামটো অলপ আনকমন ধৰণৰ, অৰ্থটো কিনো? নঞ্জু। নঞ্জু মানে আনন্দ। আনন্দ। সকলোৱে সুধে আৰু নঞ্জুটো পেপাৰে চেপাৰে লিখিব লাগিলে সদায় নঞ্জু নাহে, মঞ্জু আহে, মঞ্জু হৈ যায়। আৰু বহুতে নঞ্জু গুচি নাঞ্জু কৰে, এনেকুৱা আৰু। যি কি নহওক, আপোনাৰ মানে ছচিয়েল মিডিয়াত, সামাজিক মাধ্যমত দেখিছোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত, এটা দুটা নহয় অজস্ৰ অনুষ্ঠানৰ লগত। এই যে অনুষ্ঠানবিলাকৰ লগত, ইমানবোৰ অনুষ্ঠানৰ লগত কেনেদৰে জড়িত হৈ পৰে, ইয়াৰ কাৰণে কেনেদৰে সময় পায়, কাম কাজখিনি কেনেকুৱা ধৰণৰ, এইখিনি বিষয়ত অকণমান কওকচোন। নিজেই গম নাপাওঁ। সৰুৰ পৰা আমাৰ ঘৰত এটা পঢ়াৰ পৰিৱেশ আছিল। ঘৰৰ কোনোবা আমাৰ লেখক। তাৰপিছত আমাৰ ঘৰত দেখা পাই আছোঁ, সৰুতে মোৰ দেউতা চিকিৎসক আছিল। চিকিৎসা কৰাৰ লগে মানে ৰোগীবিলাকক পথ্যও দিয়ে, তাৰোপৰি সমাজৰ বহুত কাম কৰে। এনেকৈ আমাৰ খুৰাহঁতকো দেখিছোঁ, চবকে দেখিছোঁ। দেখি দেখি মোৰো আগ্ৰহ, এনেকৈ কেনেকৈ সোমাই গ'লো আৰু। তাৰপিছত এটা দুটাকৈ কাম কৰোঁ আৰু সমাজত কোনোবা দুখীয়া চুখীয়া মানুহ দেখিলে, হাতত যদি পইচা পাতি থাকে, পূজা চাব গ'লোঁ, ধৰি লোৱা পূজা চাব গ'লে মোৰ হাতত থকা বস্তুৰে মই একো নিকিনো, কোনোবা দুখীয়াক দেখা পালোঁ দি দিলোঁ। তাৰপিছত তাহাঁতে ভাল পায়, তেওঁলোকে যে ভাল পায় বিৰাট, সেই মোৰ এটা উৎসাহ জাগিল। এনেকৈ সৰুৰ পৰা ক'ব নোৱাৰা কৰি সমাজৰ কামত সোমাই পৰিলোঁ। এতিয়া চলি আছে আৰু এতিয়ালৈকে। আমি জনাত বৰ্তমানলৈকে আপুনি বহুত আলোচনী সম্পাদনা কৰিলে। কিমান আলোচনী বাৰু হিচাপ কৰি চাইছে নেকি? মানে ইমান হিচাপ কৰা নাই, তথাপিও একদম সৰুৰ পৰা গ'লে 70টোৰ কম নহ'ব। 70টোৰ কম নহ'ব। এই আলোচনীবোৰ ক'ৰ পৰা ওলোৱা, কেনেকুৱা ধৰণৰ আলোচনী? আলোচনীবিলাক মই আৰম্ভণিতে মই আমাৰ স্কুলত যেতিয়া পঢ়িছিলোঁ, হাইস্কুলত, তেতিয়া কেইবাখনো মই কৰিছোঁ, কেইবা বছৰো। যদিও মই এনে 9ত দিয়ে আলোচনী সম্পাদিকা, কিন্তু মোক অলপমান বেছি হৈ কৰিছিল ছাৰহঁতে। গতিকে মই তেতিয়া স্কুলত থাকোঁতে 3খনমান উলিয়াইছোঁ। ঠিক তেনেকৈ কলেজত মই উলিয়ালোঁ, কলেজতে কেইবাবাৰ উলিয়াইছোঁ, মানে পঢ়াৰ ক্ষেত্ৰত। তাৰপিছত আৰু বিভিন্ন অনুষ্ঠানবিলাকে কিবা দায়িত্ব দিয়া হ'ল। তাৰ মই লেখিকা সমাৰোহ সম্পাদিকা আছিলোঁ, তাতেও মই মানে আলোচনী উলিয়ালোঁ কেইবাবাৰো। ঠিক তেনেকৈ মই বৰপেটা সাহিত্য সভাৰ লগত জড়িত। বৰপেটা সাহিত্য সভাৰ পৰাও মই দুবাৰ পত্ৰিকা সম্পাদক আছিলোঁ, তাতে উলিয়ালোঁ। অসম সাহিত্য সভাৰ বৰপেটা ৰোড অধিৱেশন হৈছিল 2013 চনত। তেতিয়াও মই গ্ৰন্থ উৎসৱটো সম্পূৰ্ণ মোৰ দায়িত্বত চলাইছিলোঁ। আছিল এজন সভাপতি, মই উপসভাপতি আছিলোঁ, গুণীন দাস বুলি, গাৰ্লছ কলেজৰ, বৰপেটা গাৰ্লছ কলেজৰ প্ৰিন্সিপাল তেওঁ আছিল। কিন্তু গোটেইখিনি কাম ময়ে কৰিছিলোঁ। তেতিয়া তাতেও আলোচনী মই মানে সভাপতি হ'লোঁ আৰু তেনেকৈ সম্পাদকো হ'লোঁ।
এই যে মৌলিক লেখা আৰু সম্পাদনা পাৰ্থক্য কোনখিনি মৌলিক লেখা নিজে লিখা হলে মানে নিজস্ব ধাৰণা মতে নিজস্ব মতে কাম কৰিব পাৰি আৰু সম্পাদনা কৰোতে বহুত কষ্ট হয় সবখিনি চালি জাৰি চাব লাগে লেখনিটো কিমান কেনেকুৱা হৈছে সেই যেনেকুৱা আমি বিচাৰিছো তেনেকুৱা হৈছে নে নাই আৰু লেখনিত মৌলিকতা আছে নে নাই তেনেকুৱা ধৰণৰ মানে চুটি গল্প এইটো হৈছে নে নাই কবিতাটো হৈছে নে নাই মানে গোটেইখিনি চাব লগা হয় কাৰণ ৰাইজৰ ওচৰত কৰিবতো সেইকাৰণ এতিয়া ৭০খনতকৈও অধিক আলোচনী সম্পাদনা কৰা সম্পাদিকা গৰাকীয়ে মৌলিক কণ্ঠ কিমান লিখিছে মোৰ এনে মৌলিক বুলি ক'ব নোৱাৰো ঠিক মানে পঢ়ুৱে জানে আৰু কিমানখিনি মৌলিকতা পায় মই শিশু কিতাপ লিখিছো শিশু সাধুকথা লিখিছো সাধুকথাৰ মৌকো সাধুকথাৰ মৌকো প্ৰথম প্ৰয়াস দ্বিতীয় প্ৰয়াস তৃতীয় প্ৰয়াসখন এতিয়া চলি আছে তাৰপিছত আৰু বাখৰুৱা কৃষ্টি বুলি হেৰি সৰু ল'ৰা ছোৱালীৰে নাটক লিখিছো তাৰপিছত সোণৰ কোঠাৰ বুলি মই নাটক লিখিছো তাৰপিছত গল্প কিতাপ লিখিছো গল্প চয়ন কবিতা কিতাপ লিখিছো ৩খন ৪খন মান হৈছে কবিতা কিতাপ এনেকে মোটামুটি সৰু সুৰা ২৭খন মান লিখিছে আপুনি এই কিতাপখিনি ২৭খনৰ কথা উল্লেখ কৰিলে কবিতাৰ কথা বা অন্যান্য কিন্তু মই জানিব বিচাৰিছো আপুনি এটা জনপ্ৰিয় অনুষ্ঠান বৰপেটা অঞ্চলৰ স্থানীয় নাও খেলৰ কথা এই বিষয়বস্তুটো আনিছেনে লেখাত মোৰ প্ৰবন্ধত আছে এখন প্ৰবন্ধ চয়ন বুলি এখন আছে মোৰ প্ৰবন্ধ মালা তাতে মোৰ আছে আৰু এতিয়া প্ৰবন্ধ চয়নত মই অলপ মানে সবিস্তাৰে লিখিছো প্ৰেছত আছে এতিয়া হয় এই নাও খেলৰ এইটো মানে হেৰাই যাব ধৰা এটা খেল বা ধেমালি এইখিনি বিষয়ত অকণমান জনাব নেকি এইখিনিৰ নাৱত গৈ তেওঁলোকে নাৱৰ গীত গাই গাই নাও খেলৰ গীত গাই গাই তেওঁলোকে আহাৰে অৰ্জুনৰ ৰথৰ সাৰথি নাৰায়ণ হৰি হে এনেকুৱা ধৰণৰ বহুত কিবা কিবি তেওঁলোকে গাই বৰ ধুনীয়াকৈ নাও চলাই এইটো হেৰাই গৈছিল এতিয়া ইংৰাজৰ দিনত ভালকৈ চলি আছিল এতিয়া আকৌ নতুনকৈ চলিব ধৰিছে বৰপেটীয়াৰ আৰু আমি নাও খেলৰ কথা ক'ব লাগিলে মোৰ কিন্তু বাৰে বাৰে এজন মানুহলৈ মনত পৰে সেইজন হ'ল বিখ্যাত নিঙনি ভাৱৰীয়া হয় মই এই কথাটোৱে আপোনাক সুধিম বুলি ভাবিছিলো ইয়াৰ পাছতে আপুনি উল্লেখ কৰিলে নিঙনি ভাৱৰীয়া এটা সুন্দৰ চৰিত্ৰ আমি কিতাপত নিঙনি ভাৱৰীয়া শব্দটো নামটো পাইছো নিঙনি ভাৱৰীয়াৰ বহুত ৰসাল কাহিনী আছে আৰু আমি জনাত নিঙনি ভাৱৰীয়াৰ ওপৰত আপুনি লিখিছেও এই নিঙনি ভাৱৰীয়া অকণমান ৰসাল কথা কওকচোন নিঙনি ভাৱৰীয়াৰ বিষয়ে নিঙনি ভাৱৰীয়া বৰপেটা অঞ্চলৰে তেওঁৰ জন্মস্থান বিলত্তাৰী হাতী বুলি কয় দিনত ব্ৰিটিছ শাসকবিলাকৰ আমাৰ বৰপেটাত যিবিলাক ব্ৰিটিছ ডিচি মেজিষ্ট্ৰেট এইবিলাক গৈছিল সকলোৱে নিঙনি ভাৱৰীয়াক মানে বিচাৰিছিল ইয়াৰ কাৰণটো হ'ল তেওঁ কেৰিকেচাৰত মানে বিখ্যাত আছিল যিকোনো নিঙনি চৰিত্ৰটোতো এতিয়াৰ নহয় বহু বছৰ পুৰণা ব্ৰিটিছৰ দিনৰ এই নিঙনি ভাৱৰীয়াৰ কাহিনীবোৰ কথাবোৰ কেনেধৰণে আছিলে বৰপেটা সমাজৰ মাজত মুখ বাগৰি প্ৰচলিত হৈ অহা নে কোনোবা ব্যক্তিয়ে লিখি ৰাখিছিলে মাত্ৰ এজনে লিখিছিল সেইজন হ'ল যাদৱ দাসে কিছু কথা লিখিছিল আৰু যিখিনি কথা সঁচাই তেনেকুৱা বহুত কাহিনী কেৱল নিঙনি ভাৱৰীয়া বৰপেটা অঞ্চলতে নহয় নিঙনি ভাৱৰীয়াৰ দৰে ব্যক্তি আমাৰ অসমীয়া সমাজ জীৱনত অনেকজন আছে কিন্তু হেৰাই গ'ল সময়ৰ সোঁতত তেওঁলোকৰ এই কাহিনীবিলাক লিখিত নাথাকাৰ কাৰণে এইটো তাৰমানে আৰু এজন বৰপেটা ডিষ্ট্ৰিক্টৰে সৰভোগ নামৰ ঠাইত লৱৰাম ভাৱৰীয়া বুলি এজন আছিল লক্ষৰাম তেওঁ তেনেকুৱা আছিল বহুত কাহিনী আৰু তেওঁলোকৰ কি নিঙনি ভাৱৰীয়াৰে হওক তেওঁৰে হওক তেওঁলোকে লগে লগে কবিতা চবিতা গাই দিব পাৰিছিল সেনেকে ব্ৰিটিছৰ মেনবিলাকক কবিতা লগে লগে লিখে লগে লগে গাই লগে লগে শুনাই মানে অদ্ভুত কৃতিত্ব আছিল আৰু উপস্থিত বুদ্ধি আছিল আৰু নিৰপেক্ষ মানে নিৰক্ষৰ আছিল নিৰক্ষৰ লোক এজনে যে এনেকে পাৰে আচৰিত কথা ঠিক তেনেকে মই সিদিনা কৈছিলো কোনোবাক যে গাখীৰ ইমান উপস্থিত বুদ্ধি মানে ভাণ্ডা ফুটাই দিছিল বদমাছ মানুহক মানে এই কাহিনীটো আপুনি কৈছিলে মোক এতিয়া আকৌ দৰ্শকক এবাৰ কওকচোন এইটো আৰু গাখীৰততো পানী মিহলাব লাগে
তেনেকে মাক জীয়েক গাখীৰ বিক্ৰী কৰে, বহুত পানী মিহলাই। চবে কয়, নিগনিক কয় এইবিলাক কাম কৰিব পাৰে নিগনিহে। নিগনি কিন্তু সমাজ সংস্কাৰকো আছিল তেওঁ। নিগনিক কৈছে যে নিগনি ইহঁতে ইমান পানী মিহলাই, সিহঁতক অলপমান শিক্ষা দিব লাগে। নিগনি কৈছে হ'ব দে। তাৰপিছত নিগনিয়ে পিছদিনাখন সিহঁতৰ ঘৰত গৈছে, এটা এই মানে আমি যে পানী খাওঁ ঘটি বুলি কয়, লোটা ঘটি এটা লৈ গৈছে। লৈ গৈ কৈছে মোক গাখীৰ দিয়ে পুৱা। মাকে গাখীৰ দিব আহিছে, জীয়েকে ভিতৰত আছে। গাখীৰ দিব আহোঁতে মানে গাখীৰখিনি তাক দি উঠি গম পাইছে যে পানীৰ বেছি। তেতিয়া আৰু মাকে লগে লগে জীয়েকক কৈছে, অ' আই তই অ'। তেতিয়া আৰু জীয়েকে ভিতৰৰ পৰা কৈছে, অ' আই ময়ো। তাৰমানে জীয়েকটো মাকেতো দিছে পানী আৰু জীয়েকেও পানী দিছে, কিমান পানী দিয়া গাখীৰ দিছে, মানুহক ঠগাই আছে। তেতিয়া লগে লগে নিগনিয়ে কি কৰিছে, ওচৰত থকা পানীৰ কলহটো সেই গাখীৰত ঢালি দি গৈছে, অ' আই ময়ো দে। নিগনি ভাৱৰীয়াৰ কথা আচলতে আমাৰ নতুন প্ৰজন্মই জানিব লাগে। সাধু কথাৰ নিচিনা। হয়, আপুনি কোৱাৰ ধৰণে নতুন প্ৰজন্মই জানিব লাগে। কিন্তু বৰ্তমানৰ সময়ত এই ইণ্টাৰনেটৰ যুগত তথ্যৰ অভাৱ নাই, চাৰিওফালে তথ্য। ইণ্টাৰনেট আছে, মোবাইলটো খুচৰিলে তথ্য। এই তথ্যৰ ভৰপূৰ সময়ত এই নিগনি ভাৱৰীয়াৰ এনেকুৱা কাহিনীবোৰ যুৱ সমাজে কেনেদৰে মানে গ্ৰহণ কৰিছে? যুৱ সমাজে বেছিভাগে গমেই নাপায়। তেওঁলোকক যদি সুধো তেতিয়া গমেই নাপায়। এতিয়া মই যদি যেতিয়া মিটিং চিটিঙত যাওঁ, তেতিয়া মই কিবা বুদ্ধি কৰি হ'লেও উলিয়াওঁ। যেনে অসম সাহিত্য সভা হেৰাই যাব ধৰা, এইবিলাক মানে উলিয়াওঁ। তেতিয়া বহুতে জানেও, আমাৰ চামৰখিনি, আমাৰ পিছৰ চামৰ যিবিলাক অলপ পঢ়া অধ্যয়নপুষ্ট ল'ৰা ছোৱালী আছে, সিহঁতে জানে। কিন্তু যিমান প্ৰচাৰ হ'ব লাগিছিল ইমান প্ৰচাৰ হোৱা নাই। সেইটোৱে বেয়া লাগে। হয়, এই নিগনি ভাৱৰীয়াৰ নিচিনা চৰিত্ৰ আমাৰ বৰপেটা সমাজৰ মাজতে আবদ্ধ হৈ আছে। যদিও মানে এটা পুৰণা এচাম মানুহে, পুৰণা বুলিয়ে কৈছো মানে এচাম মানুহে জানে যদিও, কিন্তু উজনিৰ সেই বয়সৰ মানুহখিনিৰ মুখতো শুনা নাযায়। এটা সীমাবদ্ধ এটা কাহিনীৰ নিচিনা হৈ আছে। অনুভৱ কৰেনে আপুনি? অনুভৱ কৰোঁ, বহুত বেয়া লাগে মোৰ। আমাৰ এতিয়া বৰপেটাৰো বহুতেই নাজানে, কিন্তু বৰপেটাত নিগনি ভাৱৰীয়াৰ ৰাস্তা এটা আছে আৰু তেওঁৰ আজ নাতি পুতি এইবিলাক আছে। কিন্তু তেওঁলোকৰ ঘৰৰ পৰা আৰু দ্বিতীয়জন নিগনি ভাৱৰীয়া ওলোৱা নাই আৰু প্ৰচাৰ কম হৈছে। আচলতে প্ৰচাৰ কৰিব লাগে। মই বাৰে বাৰে সাহিত্য সভাত মই কৈ আহোঁ যে আপোনালোকে প্ৰচাৰ কৰক, কিতাপ লিখক, কিন্তু তথ্য নাজানে বহুতে। মই লিখিছোঁ, মোৰো সীমিতই। সেইকাৰণে আপুনি যদিও আপুনি বৰপেটা চাকৰি সূত্ৰে বৰপেটাত, কিন্তু আপুনি অকল বৰপেটাৰ ব্যক্তি বুলি ক'লেও ভুল হ'ব। আপুনি গোটেই মানে উজনি নামনি বা আপোনাৰ সান্নিধ্য সম্পৰ্ক আপোনাৰ দুইফালে, আপোনাৰ সতীৰ্থ, আপোনাৰ একেলগে পঢ়া সহপাঠী আপোনাৰ লখিমপুৰ ধেমাজিতো আছে, আপোনাৰ বৰপেটাতো আছে। গতিকে আপুনি খুব কম বয়সৰ পৰাই গোটেইবোৰ মানুহৰ সান্নিধ্য লাভ কৰিছে। আৰু এতিয়াতো আপোনাক যি ধৰণে সমাজৰ মাজত সোমাই গৈছে, মানে বহু মানুহৰ, বিশেষকৈ উজনি আৰু নামনি কৈছো, এই পাৰ্থক্যবিলাক কোনখিনিত? মানে চিন্তাধাৰাৰ পাৰ্থক্য বা সংস্কৃতি সংস্কাৰৰ পাৰ্থক্যখিনি আপুনি কেনেধৰণৰ অনুভৱ কৰে? নে ইয়াৰ কিবা পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে নেকি তেওঁলোকৰ চিন্তাধাৰাৰ? তুমি ডাঙৰ প্ৰশ্ন সুধিলা, তো দিয়া অলপ দিগদাৰী। কিন্তু আপোনাৰ অনুভৱটো মানে উজনি মানুহখিনি যিখিনি পাইছোঁ খুবেই ভাল লাগে। আৰু উজনিৰ মানুহখিনিৰ কথাত লালিত্য আছে, কথা কোৱা সুৰটো বৰ ধুনীয়া, টোনটো খুব ধুনীয়া, মৌ মিঠা যেন। এতিয়া আমাৰ নামনিৰ অলপমান কথা কোৱাৰ ভংগীটো কৈছোঁ দেই, আমাৰ নামনি কিন্তু আমি যিমান ক'লে অলপ খৰঙা নহয়, কথাবিলাক ঠিক নহয় মানে। কিন্তু মানে ভাৱনা চিন্তাৰে সাংস্কৃতিক মনৰ নামনি মানুহখিনিও আৰু চহকী মানে তাৰে উজনি মানুহখিনিও। আৰু উজনি নামনিটো আগতে নাছিলেই দিয়াচোন, ডিভিচকতে সেইটো ভগাইছিল, উজনি নামনি একেয়ে আছিল। কিন্তু মানুহে ভাবে, আমিও ভাবিছিলোঁ, আমি উজনি নামনি মানুহে কিন্তু উজনি মানুহক অলপ ৰেচপেক্ট কৰে। এইটো হৈছে উজনি নামনিনো কি আছে, আমি এখন অসমৰে বাসিন্দা, একে হ'ব লাগে। মোৰ মতে বিনিময় হৈ থাকিব লাগে। ভাষা, সংস্কৃতি, সাহিত্য এইবিলাকৰ উজনি নামনিৰ মাজত বিনিময় হৈ থাকিলে
একে হৈ যাব উজনি নামনি বুলি একো কথা নাই আপুনি মূলতঃ এগৰাকী উচ্চ পৰ্যায়ৰ কলেজ শিক্ষাৰ লগত জড়িত শিক্ষয়িত্ৰী বহু ইউনিভাৰ্চিটিত পৰা বহু বছৰ আগতে ইউনিভাৰ্চিটিৰ পৰা ওলাই লেখা মেলা কৰিছে বহুত কিবা কিবি লিখিছে অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে বহু ছাত্ৰ ছাত্ৰী গঢ়ি তুলিছে এতিয়া আপুনি সমাজখনৰ লগতো সোমাই পৰিছে ওতঃপ্ৰোতভাৱে আপুনি আপোনাৰ ব্যক্তি জীৱনত আমাৰ অসমীয়া সমাজখনক আপুনি কি দি যাব পাৰিছে বা কি দি যাব পাৰিলে আপুনি আত্মসন্তুষ্টি লাভ কৰিব প্ৰকৃত অৰ্থত এনে কেনেকৈ অনুভৱ কৰে কথাটো মই কি বা কি দিব বিচাৰে কি দি যাব বিচাৰে মই এতিয়ালৈ কি দিব পাৰিছো মানে যিখিনি দিছো বুলি ভাবা তোমালোকে মই সন্তুষ্ট নহয় মই একো দিব পৰা নাই যেন ভাবো আৰু মোৰ মানে নিজকে দিনৰ দিনা যেন লাগে মই একো দিব পৰা নাই দিবৰ মন আছে বহুত মোৰ মানে বিশেষ কৰি এনেকুৱা এটা কাম যে যিটো কৰিলে আপুনি আত্মসন্তুষ্টি পাব চবে মানে মই ভাবো চবে মিলি জুলি কাম কৰিব লাগে এইটো মোক খুব বেয়া লাগে আৰু ইটো সিটো কিবা ক'লে কিবা এনেকুৱা ধৰণৰ এইবিলাকে মোক মনত খুব দুখ দিয়ে চবে মিলা প্ৰীতি হৈ একেলগে আমি যদি সমাজখন কিছু সংস্কাৰ কৰিব পাৰোঁ আৰু যিবিলাক অন্ধবিশ্বাস এতিয়া ভিতৰত চলি আছে এইবিলাক তাৰমানে নোহোৱা কৰিব লাগে ধৰি লোৱা বাল্য বিবাহ চৰকাৰে অৱশ্যে হেৰি লৈছে বাল্য বিবাহ তাৰোপৰি আমাৰ যিটো জাতিগত এটা মানে ঘিণ কৰে আমাৰ হিন্দুখিনি মুছলিমক ঘিণ কৰে মুছলিমখিনি হিন্দুক বেয়া পায় আৰু এনেকুৱা বেলেগ বেলেগ এইবিলাক বস্তু নোহোৱা হ'লে মই মানৱতাবোধক গুৰুত্ব দিব খোজোঁ চবৰে মানৱতাবাদী হওক উদাৰ হওক আৰু ময়ো যেন তেনেকৈ কাম কৰি যাব পাৰোঁ অলপমান মানুহৰ মোৰ অলপ চিন্তাই মোৰ অলপ কামে সমাজখনক সহায় কৰক মই সেইটোৱে বিচাৰোঁ এতিয়া আমাৰ বিশেষকৈ এই সময়ত আমাৰ পাকঘৰত সোমাই থকা মহিলাসকলো ওলাই আহিছে অসমত মহিলাৰ অনুষ্ঠান মহিলাৰ দল মহিলাৰ সংগঠন বিভিন্ন দল সংগঠন জন্ম হৈছে বিশেষকৈ মহিলাসকলৰ বহুত অনুষ্ঠান আছে আৰু অসমৰ চুকে কোণে আৰু এতিয়া আৰু এটা সুবিধা কি অসমৰ ইমূৰৰ অনুষ্ঠানটো সিমূৰৰ অনুষ্ঠানৰ ব্যক্তি জড়িত হৈ পৰিছে মানে সংমিশ্ৰণ এটা গঢ় লৈ উঠিছে এই সংমিশ্ৰণটো গঢ় লৈ উঠাত মানুহৰ মনৰ বিকাশ কেনেদৰে হৈছে বা মনৰ বিকাশ হৈছে নে প্ৰকৃত অৰ্থতে আপুনি কি ভাবে যে মহিলাৰ সংগঠন মহিলাই আলোচনা কৰা বহুত অনুষ্ঠানত আপুনি বিশিষ্ট অতিথি হিচাপে বিশিষ্ট ব্যক্তি হিচাপে অংশ লৈছে বহু মহিলাৰ মনৰ অনুভৱ জানিব পাৰিছে আপুনি কি অনুভৱ কৰে তেওঁলোকৰ মনৰ পৰিসৰটো সন্দৰ্ভত কিছু হৈছে পৰিসৰটো কিছু বিশালতাৰ ফালে গৈছে কিন্তু পাকঘৰৰ মাজৰ পৰা ওলাই অহা মহিলাগৰাকীৰ মনটো আৰু মানে পাৰ্থক্য আছে নে আছে পাকঘৰৰ পৰা যিবিলাকে ডাইৰেক্ট ওলাই আহিছে আৰু যিবিলাকে আগৰ পৰা ওলাইয়ে আছে বেছি শিক্ষাৰ ফালেদি অলপ বেছি ফাৰ্ষ্ট ডিফাৰেঞ্চ আছে পাৰ্থক্য আছে মানে পাৰ্থক্যটো আছে চিন্তাধাৰাৰ পাৰ্থক্যটোৱে এই মানে পাৰ্থক্য পায় মানে হেৰিটো দুটা ভাগেন কৰিছে ঘৰৰ পৰা অহা মহিলাখিনি আৰু এইখিনি মানে এই যিহেতু আজিকালি লেখকৰ সংখ্যাও অজস্ৰ অনুষ্ঠান প্ৰতিষ্ঠান অজস্ৰ দৈনিক মানে কেইখন কিতাপ উন্মোচন হয় হিচাপ কৰিলে হয়তো বহুত হ'ব ডেইলি কিতাপ উন্মোচনৰ অনুষ্ঠান থাকেই বাকী কথা বাদ দিলে আমাৰ গুৱাহাটীতে প্ৰেছ ক্লাবতে প্ৰায় থাকে কিতাপ উন্মোচনৰ অনুষ্ঠান আৰু কবিৰ সংখ্যাটোতো অজস্ৰ কবিৰ অনুষ্ঠানো বহুত হৈ গ'ল গতিকে এতিয়া লেখকৰ সংখ্যা বেছি নে পঢ়ুৱৈৰ সংখ্যা বেছি লেখকৰ সংখ্যা বেছি পঢ়ুৱৈ কম মই আজি দুমাহমান আগতে এটা গল্প দিছিলোঁ দিওঁৱে মই গল্প দিছিলোঁ গল্পটো মই লিখিলোঁ লিখাৰ মই দীঘল অলপ ভালকৈ পঢ়িলোঁ 10 মিনিট লাগিব 2 মিনিট হোৱা নাই মোক দিছে আৰু কেইজন মানে বাইদেউ বৰ সুন্দৰ তাৰমানে আপুনি গম পালে নপঢ়াকে মই তেওঁলোকক কৈছোঁ পঢ়ি লোৱা নাই আগতে পঢ়াইছোঁ আৰু বেছিভাগ মই ইমান দুখ লাগে কিছুমান কবিতা লিখি দিয়ে নহয় দিয়াৰ পিছত বহুতে দিয়ে কমেণ্ট দিয়ে তাৰমানে হেৰি বৰ সুন্দৰ হৈছে কবিতাটো ইমান ধুনীয়া কবিতা লিখিছা ইমান ভাল হৈছে মানে বেলেগকো দিয়ে সেই মই কবিতাটো পঢ়োঁ তেওঁলোকৰ কবিতা লেখনিটো পঢ়ি উঠি মোৰ দুখ লাগি যায় বিৰাট তেওঁলোকে কিয় মিছাও এইবিলাক কৰিছে ধ্বংস কিয় কৰিছে এওঁলোকে তাৰপিছত আজিকালি জানা হৈছোঁ যে যিবিলাকে তেনেকৈ লিখে তেওঁলোকে নপঢ়ে
মানে ভালৰি বোলাবৰ কাৰণে আৰু আৰু সেই মানুহখিনি তেনেকুৱা ধৰণৰ মোক কোনে কমেণ্ট নিদিয়ে, লাইক নিদিয়ে, আফচোচ কৰে। কিয় আফচোচ কৰা? তোমালোকে লিখাচোন, লিখি থাকা, নিজৰ কাৰণে লিখা। মোৰ একো কথা নাই। মোৰ কোনোবাই পঢ়ে যদি পঢ়িব, নপঢ়ে নাই। মোৰ ভাল আহিছে, মই লিখি থৈ দিছোঁ। ভাল বুলি ক'লে ভাল লাগে, ভাল বুলি নকলেও মোৰ একো আফচোচ নালাগে। তেনেকুৱা আৰু সকলোকে আকৌ আহ্বান জনাইছোঁ, আপোনালোকে যাতে পঢ়ক। তাৰপাছত মন্তব্য দিয়ক। তাৰপিছত মন্তব্য দিয়ক আৰু নিজে অধ্যয়ন পুষ্ট হ'লে আৰু ভুলবিলাক নহয়। আৰু বানানৰ ওপৰত নজন নাই কাৰো। বানান বহুত ভুল লিখে। হয়, এইটো একেবাৰে খুব দুখ লাগি যায়। একদম নাই তোমাৰ আছে শব্দটোত যদি প্ৰথম লিখে কেনেকুৱা বেয়া লাগে। সাধাৰণ সৰু সৰু কথাৰ ভুলবোৰ বেছি হয়। নাইটোত যদি মূৰ্ধন্য ন লিখে, এনেকুৱা বহুত পাইছোঁ। যদি বানানটো যদি ইমানখিনি পৰ্যায়লৈকে যদি ভুল হ'ব পাৰে, তেনেহ'লে লেখাটো কিমান উন্নত মানৰ হ'ব পাৰে। সেইটোতো আৰু গম পাইছে আৰু সেইটো একোৱেই নাই। তাৰমানে বানান ভুল হয়, মোৰ ভুল হয়, মই জানো মোৰ ভুল হয়, কিন্তু সেই পৰ্যায়লৈকে বানানটো অন্ততঃ ভুল নহয় বুলি মই দাঁতি ক'ব পাৰোঁ। গতিকে যদি আছেটো প্ৰথম লিখিব লগা হয়, নাইটো মূৰ্ধন্য ন লিখিব লগা হয়। বহুত বানান ভুল লিখে, বহুত বানান, খুব দুখ লাগি যায়। আৰু সেইবিলাক মানে সাহিত্যৰ কাণ্ডাৰী হৈছে আজিকালি। সাহিত্যৰ কাণ্ডাৰী তেওঁলোক। মোৰ মানে ভাবোঁ লেখাটো আপুনি মানে পঢ়িছেনে? তেনেকুৱা ধৰণৰ লেখা ব্যক্তিৰ লেখনি পঢ়িছে? পঢ়িছোঁ, চাওঁ, মানে সেই নহয় আৰু ঠিক নহয়। ভাৱে মানে বস্তুটো চাইছে কাৰণে গম পাইছে। মোৰ চকুত আজিলৈকে এইটো আপুনি কোৱা এনে ধৰণৰ ভুল চকুত পৰা নাছিলে। কাৰণ মই আপোনাৰ নিচিনাকে সূক্ষ্মভাৱে চোৱাও নাছিলোঁ, পৰ্যবেক্ষণ কৰাও নাছিলোঁ কোনোদিন লেখাবোৰ। সেইকাৰণে হয়তো পঢ়িবা, মই চাওঁ। মই কেতিয়াবা লাইক কমেণ্ট মই নকৰোঁ কিছুমানক, কিন্তু মই পাৰ্য মানে পঢ়োঁ আৰু খুব ভালকৈ পঢ়োঁ। গল্প কবিতাবিলাক যাৰ দিয়ে, কিছুমানে ইমান ধুনীয়া লিখে নহয়, খুব ধুনীয়া লিখে, মানে ভাল লাগি যায়, তেওঁলোকক মই দিওঁ আৰু কিছুমানে ইমান বেয়া লেখে, দুখ লাগি যায়। তাৰমানে পঢ়ুৱৈও মানে চব চাই আৰু লেখকে চব চাই, দুইটা পঢ়ুৱৈ আৰু লেখকৰ যেতিয়া সংগম হ'ব, তেতিয়া সেই লেখাটোহে আচল লেখা হৈ উঠে। এতিয়া আমাৰ এখন কিতাপ মানে লিখি উন্মোচন কৰালৈকে যথেষ্টখিনি খৰচ থাকে। আৰু আমাৰ বৰ্তমানৰ প্ৰেক্ষাপটত কেইখন কিতাপনো প্ৰকাশকে উলিয়াই, প্ৰায় সংখ্যক কিতাপটো ব্যক্তিয়ে নিজৰ খৰচতে কৰিব লগা হয়। তাৰপাছত ইমান নিম্নমানৰ লেখাৰ পাছতো, মই সকলোৰে কথা কোৱা নাই, নিম্নমানৰ লেখনি লেখাৰ পাছতো, ইমান টকা নিজৰ পকেটৰ পৰা খৰচ কৰাৰ পাছতো ইমানবোৰ লেখা কিয় ওলাই থাকে বুলি ভাবে আপুনি? তোমাৰ এইটো চখ হৈছে মানুহৰ এটা নিচা নে পেচা? পেচাটো হ'বই নোৱাৰে লেখা। পেচা নহয়, এইটো মানে নিচা হৈছে। আৰু তেওঁলোকে এতিয়া এইটো মানে কি ভাবিছে, সহজ পদ্ধতি বুলি ভাবি লৈছে। জনপ্ৰিয়তাৰ কিতাপ এখন লিখিলে হ'ব, কিতাপ এখন উলিয়াই দিব, ভিতৰত যিয়ে নাথাকক। এনেকে মোৰ বহুতটা প্ৰকাশনে মোক মানে আজিকালি আৰু ভাবে আৰু মই নিজে উপযুক্ত নহয় বুলি মই ভাবোঁ, কিন্তু তেওঁলোকে আৰু মোক লিখিব দিয়ে, তোমাৰ কথা এইবিলাক লিখিব দিয়ে, মই লিখোঁ, এইবিলাকৰ কিতাপখন পঢ়োঁ। মোক মানে হোৱাটছএপত যদি তোমাক দিয়ে, কবিতাবিলাক দিয়ে বা গল্পবিলাক দিয়ে, বাইদেউ আপুনি পঢ়িব, নহ'ব, পাণ্ডুলিপিটো দিবা। পাণ্ডুলিপিটো দি চাইহে মই লিখোঁ দেই। লিখিছোঁ, বহুত লিখিছোঁ, কিন্তু কিছুমানৰ চাই মই নিলিখোঁ। একো হোৱা নাই, মই হাক দিওঁ, তুমি আৰু কেইদিনমান ৰখা, তাৰপিছত কিতাপ উলিয়াবা, অলপ পঢ়া। তাৰপিছত দেখা পাবা যে তেওঁলোকে কিতাপ উলিয়াই দিলে, মোক নামাতে তেতিয়া। সাহিত্যৰ ক্ষেত্ৰখনতো মানে সদায় একেদিনাই 4খনো কিতাপ উলিয়াইছে বহুতে, একেদিনাই। বোলে কিমানত লিখিছা, কেতিয়াৰ পৰা লিখিছা এইকেইখন? মানে বেছিদিন লোৱা নাই, মই এমাহত লিখিলোঁ। এমাহত 4খন কিতাপ লিখি দিছে। আমি বছৰ পাছত বছৰ পাৰ হৈ যায়, কিতাপ লিখিবই নোৱাৰোঁ। আৰু মইতো এনেকৈ আমিতো সাধাৰণ, যিবিলাক ডাঙৰ আছে, আমাৰ নমস্য ব্যক্তিবিলাক আছে, তেওঁলোকেও তেনেকৈ নিলিখে।
আচলতে লেখাৰ আগতে পঢ়াটো খুবেই জৰুৰী, কিন্তু সেই কথাটো পাহৰি যায়। আৰু গল্প লেখকসকলে মৰমতে কিন্তু ভৱেন্দ্ৰনাথ শইকীয়াৰ মানে কিতাপ, উপন্যাস, গল্প আৰু আব্দুল মালিকৰো কিতাপতো বেলেগ ষ্টাইল আছে। হয়, তেওঁলোকৰ কিতাপ পঢ়িব লাগে, তেওঁলোকৰ কিতাপ পঢ়িলে বহুত জানিব পাৰিব। আৰু ঠিক তেনেকৈ তোমাৰ কবিতা কিতাপতো জানাই নৱকান্ত বৰুৱা বা আমাৰ হীৰেণ ভট্টাচাৰ্য, এনেকৈ বহুত ডাঙৰ নিৰ্মল বৰুৱা বাইদেউকো বহুত লগ পাইছিলোঁ। তেওঁলোকৰ কিতাপবিলাক পঢ়িলে অভিজ্ঞতা এটা হ'ব, লিখিব পাব, কিন্তু নপঢ়ে। আপুনি যুৱচামৰ কথা এবাৰ উল্লেখ কৰিছিলে। যুৱচামৰো বহুজন যুৱক যুৱতী এই সাহিত্যৰ ক্ষেত্ৰখনত ইতিমধ্যে জড়িত হৈ আছে, তেওঁলোকে লিখিছে। এই তেওঁলোকৰ লেখাৰ প্ৰভাৱ কোনটো? কাৰণ আজিকালি তেওঁলোকে বহুত যুৱক যুৱতীয়ে ইণ্টাৰনেটৰ জৰিয়তে হওক বা আজি সুযোগ গ্ৰহণ কৰি বাহিৰৰ ব্যক্তিৰ লেখা বেছি পঢ়ে। ইংৰাজী সাহিত্য বুলি নহয়, অনুবাদ সাহিত্য বা মৌলিক ভাষাতে সেইখিনি কিতাপ। গতিকে তেওঁলোকৰ প্ৰভাৱ আমাৰ সেই অসমীয়া পুৰণা লেখক বা শংকৰদেৱ লক্ষ্মীনাথ বেজবৰুৱাৰ বা চৈয়দ আব্দুল মালিকৰ কথাই হওক বা তেওঁলোকৰ প্ৰভাৱটো বেছি নে পাশ্চাত্য সাহিত্যৰ প্ৰভাৱটো বেছি পৰে তেওঁলোকৰ লেখাত? কিছুমানত বেছিভাগৰে পাশ্চাত্য সাহিত্যৰ লেখাতে পৰে, ইণ্টাৰনেটত সহজতে পায়। কিন্তু ধৰি লোৱা মানে ৰীতা বাইদেৱে কিতাপ উলিয়াইছে, অনুৰাধাই উলিয়াইছে, বা মালিক চৈয়দ আব্দুল মালিক বা আগৰ লিখকখিনি সৌৰভ চলিহা, শিলভদ্ৰ, তেওঁলোকে যে কিতাপবিলাক লিখিছিল তথ্যভিত্তিক, তেওঁলোকে সেই ধৰে লিখে, তাতে যায়। মানে তোমাৰ চৈয়দ আব্দুল মালিকৰে আধাৰিলা বুলি এখন কিতাপ আছে। প্ৰথম বাক্যটোৱে হ'ল তোমাৰ নৈখনে কথা কয়। কথাটো তুমি বুজি লোৱা, মই ধৰি লৈছোঁ আৰু নৈখনে কথা কয় মানে নৈ, গোটেই কাহিনীটো নৈৰ ওচৰৰ হ'ব, নৈৰ ওচৰৰ বা নৈপৰীয়া জীৱনৰ এনেকুৱা ধৰণৰ হ'ব, বা তাৰে প্ৰভাৱ পৰিবই আৰু আছে, কিবা কথা আছে আৰু এনেকৈ ভাবি লৈ পঢ়িলোঁ কিতাপখন। কেতিয়াবাই পঢ়িলোঁ, বা কিশোৰ কুমাৰৰ কিতাপতো বহুত পোৱা যায়। পঢ়িলোঁ, হয় তেনেকুৱা, কেনে ধুনীয়া লিখিছে, প্ৰতিটো বাক্য শব্দ কেনে ধুনীয়া। আমি যদি সেইবিলাক ভালকৈ পঢ়োঁ বা নতুন ল'ৰা ছোৱালী ভালকৈ পঢ়ে, বহুত শিকিব পাৰিব। ইণ্টাৰনেটত এইবিলাক চোৱাত কৰি মোৰ মতে কিন্তু অসমীয়া কিতাপ পঢ়িব লাগে, আৰু নতুন প্ৰজন্মৰো পঢ়িব লাগে কিতাপ। মানে দুৰ্বলতাটো প্ৰকাশ পাই আহিছে কিতাপ লেখকৰ, নতুন লেখকৰ কিতাপৰ ক্ষেত্ৰত। তেওঁলোকক নতুন লেখক বুলি, লেখক শব্দটো মই নকওঁৱেই, লেখক নহয়, লিখে আৰু তেওঁলোকে লিখেহে। তাৰমানে অধ্যয়নৰ খুবেই প্ৰয়োজনীয়তা আছে। মই নিজেও অনুভৱ কৰিছোঁ, মই নিজেই কিতাপ পঢ়িবলৈ আজিকালি, আগতে কিমান কিতাপ পঢ়িছিলোঁ, কিন্তু আজিকালি মোবাইলটো বেছি চাওঁ। আগতে ধৰি লোৱা আমাৰ কি, তেতিয়া আমাৰ দিনৰ পিছে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মোবাইল চোবাইল নাছিলোঁ, সেইকাৰণে নেকি আমি এতিয়া বিস্ময়খনৰ কাৰণে ৰখি থাকোঁ। বিস্ময়খনৰ আমাৰ ঘৰৰ গোটেইকেইটা ভাই ভনীৰ মাজত কাঢ়াকাঢ়ি লাগে, বিৰাট ৰহস্যখনৰ কাঢ়াকাঢ়ি লাগে। ঠিক তেনেকৈ আমি প্ৰত্যেকে কিতাপ লওঁ, গাৰুৰ তলত কিতাপ থাকে, কিতাপ লুকাই থৈ দিওঁ। দাদাহঁতে স্কুলত গ'লে কিতাপ আধা পঢ়া কিতাপখন লুকাই থৈ যায়, চুৰ কৰি বাহিৰা কিতাপ পৰা আহি পঢ়োঁ। মই অংকত কেঁচা, বাকী মই চব মানে ভাল নম্বৰ পাওঁ। অংকত মানে এনেকৈ চাৰে অংক শিকাই থাকে আৰু মই তলত এনেকৈ ডেস্কৰ তলত কিতাপ এখন লৈ পঢ়ি থাকোঁ। অংকত মন দিয়া নাছিলোঁ, গাধা একদম অংকত, কিন্তু বাকী ছাবজেক্ট মানে ভাল নম্বৰ পাইছোঁ, ৰিজাল্ট ভালেই আছিল দিয়াচোন। এনেকুৱা অংকত চুচৰি যায় আৰু অংকত মই মানে কেনেকুৱা মেট্ৰিক দিলোঁ, স্কুলৰ পৰা আশা কৰি আছোঁ মোৰ ৰিজাল্ট ভাল হ'ব বুলি, বিৰাট ফাৰ্ষ্ট আছিলোঁ, বহুত আশা কৰি আছোঁ। ছাৰহঁতে কৈ থাকে যে বাকী ছাবজেক্টত এইটো কথা নাই, কিন্তু অংকত বা কি কৰে। অংকত মই বিশ্বাস কৰা যদি মই মুখস্থ কৰিছিলোঁ, এনেকুৱা ধৰণৰ কেইটামান অংক, আৰু কেইটামান জানো, ফৰ্মুলা সেইবিলাক মানে ত্ৰিকোণমিতি সেইখিনি জানো। এনেকৈ কৰি কৰি মই 28 নম্বৰ মোৰ হ'ল, 28 নম্বৰ শুদ্ধ। এতিয়া মোক আৰু 2 নম্বৰ লাগে নহয়, 2 নম্বৰ মই নোৱাৰোঁ, মই একদম তাতে হলত কান্দি দিছোঁ। তাতে ছাৰ এজন আহিছিল, আমাৰ অংক ছাৰ এজন হেৰি কৰিছিল, ছাৰে আৰু মোৰ কাষত বহা ছোৱালীটো তাইক কৈছে তই 1-2 নম্বৰ দি, তাই অংক কৰে আৰু তোক বাকীবিলাক দেখাব। তাইক
তাই 2 নম্বৰ মোক দিছে, কিন্তু ভাগ্য মই 32 পাইছোঁ, 32 পাইছোঁ মেট্ৰিকত। আৰু তাইক কিন্তু তাৰ বিনিময়ত সেই 2 নম্বৰটোৰ বিনিময়ত তাইক মই পাছৰ পৰীক্ষাবিলাকত চব দেখাইছোঁ, গোটেইখিনি দেখাইছোঁ। সহায় কৰিছে, সহায় কৰি দিছে। আৰু কেতিয়াবা বিৰাট আজিকালি এনেকুৱা কনফিউজন লাগে যে লিখে যে ল'ৰা ছোৱালীবিলাকে লিখে, মোবাইলত লিখে, ক'ৰবাত কিতাপত লিখে, কনফিউজন হৈ যাওঁ। যেনেকৈ মই মেট্ৰিকত হৈছিলোঁ, মেট্ৰিক পৰীক্ষা দি থাকোঁতে লিখি আছোঁ, হঠাৎ মই এতিয়া আনন্দ পাহৰি গ'লোঁ। এতিয়াতো মই একবাৰ মধ্যাহ্নটো লিখোঁ, এবাৰ দন্ত্যটো লিখোঁ, এবাৰ মানে বানানটো পাহৰি যোৱা হয়, মোৰো পাহৰি যাওঁ। এতিয়া আৰু ছাৰে কি হৈছে তোৰ? তাৰপিছত আৰু এজন বেলেগ ছাৰে আহিল, কি হৈছে? ছাৰ মই এতিয়া বানানটো পাহৰি গৈছোঁ। ছাৰে দেখাব কাঢ়া আছিল আগতে, বহুত কাঢ়া আছিল আমি ঘৰত মেট্ৰিকতে। ছাৰে আৰু সেই নিজৰ হাত তলাতে লিখি দিছে, তাৰপিছত আৰু আমি লিখিছোঁ। আপোনাক এনেকৈ সহায় কৰিছে ছাৰে ৰিজাল্টটো ৰখাত। কিন্তু এতিয়া সেই কনফিউজনটো মোৰ এতিয়া হয়। এতিয়া যেতিয়া মোবাইলত বেলেগৰ লেখা পঢ়োঁ, তেওঁলোকৰ বানান চাই ধুনীয়া লেখা এটাই লিখে কিছুমানে, বানানকেইটাই মানে কি বানান হ'ব আৰু পৰিপক্কতাৰটো প্ৰয়োজন, বৰ্তমান খুব প্ৰয়োজনীয়তা আহি পৰিছে। দুখ লাগি যায় নহ'লে বিৰাট। দুখ লাগে, মই এনেকুৱা লাগে নিজেও লিখিব নোৱাৰোঁ, এতিয়া ইহঁতে লিখিব নোৱাৰে, সেইটো লিখিলে ভাল আছিল। আৰু কিন্তু যিবিলাকে ভাল লেখে কিন্তু মোৰ বহুত আনন্দ লাগে। আৰু সেই ইমান আনন্দ লাগে, মই নিচিনা মানুহকো খুব ভালকৈ কওঁ আৰু লিখি দিওঁ, আপোনাৰ এইটো খুব ভাল হৈছে দিয়ক। তেতিয়া তেওঁলোকে বাইদেউ আপুনি কৈছে ভাল লাগিছে, হয়তো মোক চিনি পাব পাৰে, নাপাবও পাৰে, কিন্তু উৎসাহ দিয়ক। আৰু নতুনকৈ যিবিলাকে ভুল কৰিছে তেওঁলোককো উৎসাহ দিছোঁ। তাৰমানে আপোনাৰ কথাখিনিৰ পৰা এটা কথা বুজিব পাৰিছোঁ যে এই যে আপুনি সাহিত্য হওক বা সমাজখনৰ লগত জড়িত হৈ আছে, জড়িত হৈ থাকি কিন্তু আপুনি আত্মসন্তুষ্টি পুৰাদমে পাইছে। বহুত ভাল লাগে এই কথাটো মই আপোনাৰ কথাত গম পাইছোঁ, জানিব পাৰিছোঁ। বহুত ভাল লাগে। আৰু কোনোবাই যদি কিবা ভাল কাম কৰে, কিনে আনন্দ লাগে, মই সেইদিনা এগৰা ভাত বেছিকৈ খাব পাৰোঁ। যেতিয়া মানে তোমাৰ এই খোৰা লেংৰা এইবিলাক মানে বিশেষভাৱে সক্ষম ব্যক্তিবিলাক মোৰ ওচৰতে বহুত আহে দেই, মই লৈ যাওঁ। ছ'চিয়েল ৱেলফেয়াৰৰ লগত মোৰ এটা ৰিলেশ্যন আছে, মই লৈ যাওঁতে অলপ বহুতকে অনুৰোধ এইবিলাক মই দিয়াইছোঁ। ভাল লাগে, তেওঁলোকৰো ইমান ভাল ভাল লিখক আছে নহয়, লেখে। আৰু বহুতৰ কিন্তু প্ৰচাৰ হোৱা নাই, ভাল লেখকবিলাক কৰি আছে, তেওঁলোকক উলিয়াই আনিব লাগে। আৰু এইটো উলিয়াই অনাটো দায়িত্ব, মানুহবিলাকৰ দায়িত্ব। আৰু ব্যক্তিজনৰ নিজৰ দায়িত্বও থাকে, কেৱল নিজৰ দায়িত্ব থাকে। আৰু প্ৰথম নিজে খোজটো ল'ব লাগে, নাৰ্ভাছ হ'ব নালাগে, নাৰ্ভাছ হ'ব নালাগে, আৰু নাৰ্ভাছ যেনেকৈ হ'ব নালাগে, আৰু কিবা এটা লিখিলে মৰিবৰো হ'ব নালাগে। গতিকে চবৰে আৰু কি জানানে, প্ৰতিভা চবৰে চবৰে আছে, আৰু প্ৰতিভা নহ'লে কিন্তু কোনেও আগবাঢ়িব নোৱাৰে। আমি যাক মই আগবঢ়াই নিছোঁ, তাক এনেকুৱা কৰিছোঁ নহয়, তাত যদি নিজস্ব প্ৰতিভা নাথাকে নিব পাৰিম নেকি? নিবতো নোৱাৰোঁ। গতিকে নিজস্ব প্ৰতিভা তেওঁলোকৰ আছে, আৰু প্ৰতিভাখিনি উলিয়াই আনি আমি সঠিকভাৱে কামত লগাটোহে আচল মানে মানুহৰ কাম। এইবিলাক কাম কৰি ভাল পায় বা এইবিলাক কামত লাগি আছে নিৰন্তৰে, আপুনি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিভিন্ন দায়িত্ব বহন কৰি আছে। এই অনুষ্ঠানবিলাকৰ জৰিয়তে আপোনালোকে কেনেদৰে ইয়াৰ প্ৰচেষ্টা চলাইছে যে এইখিনি ঠিক হওক সাহিত্যৰ ক্ষেত্ৰখনৰ বিশেষকৈ? এতিয়া আমি এইবিলাক মোৰ নৱসৃষ্টি সমাৰোহ সমিতি বুলি এটা আছে অনুষ্ঠান, আৰু কেইবাটাও আছে, এইটো কথাই কৈছোঁ। এইটোত মই এটা উদ্দেশ্য যে আৰু মোৰ যিটো টীম আছে ল'ৰা ছোৱালী তোমালোকৰ দৰে, তোমালোকতকৈ অলপ ডাঙৰো আছে, মোতকৈ সৰু গোটেইকেইটা, তাহাঁতক মই গোটেইখিনি বুজাই দিছোঁ যে আমি এনেকুৱা কাম কৰিব লাগিব। যিবিলাকে ধৰি লওক প্ৰচাৰৰ অভাৱত পৰি আছে, আৰু কিছুমান বয়সস্থ মানুহ, তোমাৰ 80 বছৰ 90 বছৰ হৈছে, তেওঁলোকে বহুত ভাল কাম কৰিছে, কিন্তু তেওঁলোকৰ প্ৰচাৰ হোৱা নাই বা তেওঁলোকক সমাজে এটা স্থান নিদিয়ে, সেইবিলাক মানুহক আমি বাছি বাছি উলিয়াই দিছোঁ। তেওঁলোকক আমি কোনো অন্য কিছুমানৰ যে আজিকালি ভোটত যে পইচা পাতি লোৱা এইবিলাক, আমাৰ কিন্তু সেইবিলাক নাই। আমি যিখিনি পাৰোঁ তেওঁলোকক উৎসাহ দিয়াৰ কাৰণে, তেওঁলোকৰ আৰু আয়ুস বাঢ়ক বুলিয়ে আমি এনেকৈ কাম কৰি অনুষ্ঠানবিলাকৰ জৰিয়তে মই সাহিত্য ক্ষেত্ৰখনৰ কথাটো বেছি জোৰ দিছিলোঁ। মই নৱপ্ৰজন্মৰ যিবিলাক নতুন নতুন লেখক ওলাইছে, তেওঁলোকক মানে তেওঁলোকে নিৰন্তৰ প্ৰচেষ্টা চলাই যাওক, আৰু তেওঁলোকে ওলাই আহক, তেওঁলোকে আগবাঢ়ক,
তেওঁলোকে সমাজত পৰিচিত হওক ভালদৰে আৰু তেওঁলোকৰ লেখনিবিলাকে আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰক আৰু গোটেই মানে বিদেশতো তেওঁলোকে সুনাম অৰ্জন কৰক অসমীয়াৰ গৌৰৱ এই পুৰণা গৌৰৱ তেওঁলোকে আনিব পাৰিবই আজি নতুন প্ৰজন্ম কাইলৈতো তেওঁলোকৰ দেশৰ নাগৰিক হ'ব কাইলৈ তেওঁলোকৰ দায়িত্ব আছে কান্ধত দায়িত্ব আছে গতিকে এনে সময়বিলাক নষ্ট নকৰি মোবাইল চাই সময় নষ্ট নকৰে লেখক তেওঁলোকে আগবাঢ়ি যাওক আৰু সমাজৰ ভাল কাম কৰক যিমান পাৰে মানৱতা বোধটোক আগস্থান দিয়ক হয় আৰু এইখিনিত বহু ক্ষেত্ৰতে দেখা যায় আজিৰ ল'ৰা ছোৱালী কিন্তু বহুত বুজি পায় নিজৰ দায়িত্ববোধ সমাজখনৰ দায়িত্ব যে কম বয়সতে কাণ পাতি ল'বলৈ জানে মই অনুভৱ কৰো এইটো আমাৰ সমাজৰ কাৰণে শুভ লক্ষণ এইটো মই বহুত পাইছো বহুত ল'ৰা ছোৱালীয়ে কাম কৰি আছে বিভিন্ন ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত সমাজৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত কেৱল সাহিত্যৰ ক্ষেত্ৰত নহয় বিভিন্ন ক্ষেত্ৰত সমাজখনৰ বৰপেটাৰ যি ছাত্ৰসন্থা ল'ৰাকেইজন আছে ইমান ভাল নহয় আচৰিত তেওঁলোকে কাম কৰিছে তাতকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকে কাম কৰিছে আৰু আজিকালি একোটা সৰু সৰু ল'ৰা ছোৱালী ইমান ধুনীয়া ডেন্সো কৰে কবিতা আবৃত্তিও কৰে লেখেও গানো গায় মানে ইমান আগবঢ়া খেলাটো আগবাঢ়ে এইবিলাক চব শুভ লক্ষণ ভাল লাগে আচলতে এইবিলাক দেখিলে ভাল লাগে খেলা চেলা আগবাঢ়িছে বহুত আমাৰ ল'ৰা ছোৱালীবিলাকে আৰু মোবাইলে সকলো সময়তে যে মোবাইলে বেয়া বা লেপটপে বেয়াটো দেখুৱাই সেইটোতো নহয় গ্ৰহণ কৰিব পৰাৰ লগতে কথা আচলতে আৰু এইটো মোবাইল বা লেপটপে যথেষ্ট সহায়ো কৰে এইটো আগবাঢ়িও গৈছে ব্যৱহাৰৰ লগত কথা ব্যৱহাৰ কি ধৰণে কোনটো বস্তু চাইছে সেইটো আৰু এটা কথা আগতেও তেনেকুৱা অলপমান নেৰ' মাইণ্ডেড বা অলপমান অকৰ্মণ্য বদমাছ ল'ৰা ছোৱালী আগতেও আছিল তেতিয়া ধৰি লোৱা গম পোৱা নাছিল মোবাইল চবাইল ব্যৱহাৰ নাছিল আৰু এতিয়াও আছে সেইটো থাকিবই মানুহে আমি কিন্তু এই যে প্ৰতিভাখিনি দেখিলে কিবা এটা শান্তি লাগে মনৰ ভিতৰৰ পৰা খুব শান্তি লাগে বহুত ভাল লাগে মানে কৰক বেচাৰে আৰু আগবাঢ়ি যাওক মানে আশীৰ্বাদৰ হাতখন সদায় আছে আৰু তাৰমানে মই বহুত ল'ৰা ছোৱালী মোক বাইদেউ আশীৰ্বাদ দিব মই আশীৰ্বাদ দিয়ে মই হাতত মানে সোঁহাতখন থৈ দিছোঁ তেওঁলোকৰ শিৰত মই যিখিনি দিছোঁ মই তুমি বহুত আগবাঢ়ি যোৱা আৰু যাবা মই জানো তোমাৰ মই অকণমান যৌক্তিক চৰ্চা কৰিছিলোঁ আমাৰ খুৰাহঁতে কৰিছিল আমাৰ ঘৰৰ পৰা সৃষ্টি বুলি এখন আলোচনী ওলাইছিল বহুত বছৰ আগৰ কথা কালপুৰুষৰ আগতে ওলাইছিল গতিকে মই জ্যোতিষৰ দৃষ্টিতে মই তোমাক দেখা পাইছোঁ তুমি বহুত আগবাঢ়ি যাবা ধন্যবাদ জানো তোমাৰ একদম ভৱিষ্যত খুব সুন্দৰ মসৃণ হৈ আছে কষ্টটো হ'বই আৰু সংগ্ৰাম জীৱনৰ এটা নামে সংগ্ৰাম কৰিবই লাগিব এতিয়া আৰু কি জানা সংগ্ৰামে জীৱনত এটা নতুনত্ব আনিও দিয়ে পৰিচয় এটা আনি দিয়ে আমি এনেও আগতে কিমান সংগ্ৰাম কৰি আহি এতিয়াহে অকণ মানুহে চিনা হৈছে আজি তোমাৰ লগত কথা পাতিব পাৰিছোঁ বহুত বহুত ধন্যবাদ দিছোঁ আৰু মই প্ৰথমতে কিন্তু তোমাৰ চেনেলক নমস্কাৰো জনাইছোঁ আশীৰ্বাদো জনাইছোঁ আগবাঢ়ি যায় চবফালে দিয়ে ধন্যবাদ বহুত ভাল লাগিল তোমাৰ লগত থাকে আৰু তুমি এনেকৈ মোৰ নিচিনা এনেকুৱা মানুহক আনাও উলিয়াই আৰু আমাক অলপমান দুই এজনে আপোনালোকৰ চিনি পোৱা কথাটোতকৈ ডাঙৰ কথাটো হ'ল আপোনালোকৰ পৰা জানিব লগা কথাখিনি সেইখিনি বেছি গুৰুত্বপূৰ্ণ চিনি পোৱাটো হয় চিনি পায়ে বহুতে চিনি পাব লাগে কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আপোনালোকৰ মাজত যিখিনি সোমাই আছে সেইখিনি আপোনালোকে দি যাব বিচাৰিছে সেইখিনি আমি কেনেকৈ গ্ৰহণ কৰিব পাৰোঁ কেনেকৈ ল'ব পাৰোঁ সেইটোহে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথা মোৰ ইচ্ছা যায় মই সকলোকে লগাই এখন নতুন সমাজ গঢ়িম খুব মন যায় মানে অলপ বেলেগ ধৰণৰ মই যে টিম বনাম এটা ডাঙৰ টিম এটা বনাম যিবিলাকৰ মাজত এই সৰু সুৰা আচৰণবিলাক ধৰিলা হিংসা দেশ এইবিলাক একো নাথাকে খালি থাকিব এখন বুকুৰা অন্তৰ য'ত আছে ভাল পোৱা সেই ভাল পোৱাখিনি মিলাই থাকক আচলতে এনেধৰণৰ চিন্তা কৰা মানুহ আছে কাৰণে জীয়াই থাকি ভাল লাগে চবতে আছে ভাল মানুহ আছে দিয়া ভাল মানুহ থকাৰ কাৰণে আমি বাচি আছোঁ আৰু সেইকাৰণে ভাল লাগে কিবা পৰিপূৰ্ণতাখিনি পোৱা যায় তাতে ধন্যবাদ বাইদেউ আকৌ কথা পাতিম পাছত